أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো কেন আছে আপনাদেরকে ভালো আছে? ঠিক আছে, আলহামদুলিল্লাহ মই ভালো আছো। তো বেশি হাল্লা নকৰিব, নহ'লে আপোনাৰ কাৰণে আজি লৈ আহিছোঁ। হাল্লা কৰিলে খুবা মজি, ঠিক আছে? হাল্লা নকৰিব হে? নাই 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 নাই, সেইটো আপোনালোকে মাৰাৰ কাৰণে অনা নাই। মই আপোনালোকে কিমান দিন ধৰি আপোনালোকে পঢ়াই আছোঁ, কেতিয়াবা মাৰিছোঁ নেকি? হে, মাৰা নাই, কাৰণ মাৰাৰ প্ৰয়োজনেই হোৱা নাই। মই যিমান বস্তু আপোনালোকে শিকাই দিওঁ আপোনালোকে পঢ়ি আহে, তো আপোনালোকে মাৰাৰ প্ৰয়োজনেই হোৱা নাই আৰু মই নামাৰোঁ। তো এইটো লৈ আহিছোঁ কি, এইটো আজি আমাৰ এটা বস্তু হয়, সেইটো আজি আমি পঢ়াম, ঠিক আছে? তো বৰ্তমান ইয়াতে থাকোঁ, ইয়াতে ৰাখোঁ, যেতিয়া আমাৰ প্ৰয়োজন হয় বস্তুটো আমি ব্যৱহাৰ কৰিম, ঠিক আছে? তো কালি আপোনালোকে চাই আহিছিল, আলিফ বা চাই আহিছিল সকলে? চাই আহিছে? এতিয়া মই যদি সুধোঁ আপোনালোকে লিখিব পাৰিব? হে, বাহ, মোৰ এনেকুৱা লাগিছে আপোনালোকে সকলোৱে ভালকৈ পঢ়ি আহিছে, ঠিক আছে? তো আজি আমি আমাৰ পাঠটো হ'ল কি, আপোনালোকে ইয়াতে চাব পাৰিব আমাৰ পাঠটো কি। আমাৰ পাঠ আজি আমি কিহৰ বিষয়ে পঢ়িম? প্ৰথম পাঠ কিহৰ বিষয়ে পঢ়িম? প্ৰথম পাঠ আলিফৰ বিষয়ে পঢ়িম। কিহৰ বিষয়ে? আলিফৰ বিষয়ে আজি আমি আলোচনা কৰিম, ঠিক আছে? তো আপোনালোকে ইয়াতে চাব পাৰিব, ইয়াতে কি আছে? আলিফ আছে। কি আছে? আলিফ। আলিফ কেনেকুৱা আলিফ? যেনেকুৱা মই এই যে আপোনাৰ কাৰণে লৈ আহিছিলোঁ, সেইটো হ'ল কি? এটা আলিফ। সেইটো হ'ল কি? আলিফ। আলিফ মানে চিধা আপুনি যিকোনো বস্তু ব্যৱহাৰ কৰিব পাৰে। আপুনি স্কেল এটা কি? আলিফ, ঠিক আছে? স্কেল এটা আলিফ। এইটো আৰু আমাৰ প্ৰয়োজন নাই, সেইটো আমাৰ নালাগে, সেইটো আমি পেলাই দিওঁ, কাৰণ আমাৰ ক্লাছততো বেতৰ কোনো ব্যৱহাৰ আমি নকৰোঁ, কাৰণ বেতৰ প্ৰয়োজনে নহয়। তো আপুনি চাব পাৰিব স্কেল কি? এটা আলিফ। কাৰণ স্কেল কি? চিধা। তো আমি এনেকৈ ধৰি যদি এনেকৈ আঁচ দি দিওঁ, কি হৈ যাব? আলিফ হৈ যাব। কি হৈ যাব? আলিফ হৈ যাব। বা কলম এটা কি? আলিফ। কলমো কি? ডাইৰেক্ট এনেকৈ চিধা। তো চিধা যিকোনো বস্তু আমি চিধা চালে সেইটো কি হ'ব? আলিফ হ'ব। কি হ'ব? আলিফ হ'ব। আপোনালোকে চোখ বন্ধ কৰি কি কৰিব পাৰিব? আলিফ লিখিব পাৰিব। কেনেকুৱা? এনেকুৱা যেনেকুৱা মই চোখ বন্ধ কৰিছোঁ, তেনেকৈ কলম ধৰিছোঁ, টানি দিছোঁ, কি হৈছে? আলিফ হৈছে। তো সেইটোতো আপোনালোকে আগতে পঢ়িছিল। তো আজি আমি কি পঢ়িম? এই আলিফটো প্ৰথমত আহিলে কেনেকুৱা হ'ব, মাজত আহিলে কেনেকুৱা হ'ব, শেষত আহিলে কেনেকুৱা হ'ব। তো আপোনালোকে ইয়াতে চাব পাৰিব, ইয়াতে কি আছে? আলিফ। আলিফ প্ৰথমত যদি আলিফ আহে তেনেহ'লে কেনেকুৱা হ'ব? এনেকুৱা হ'ব। প্ৰথমত আহিলে চিধা চিধাই থাকিব, ঠিক আছে? ইয়াতে আপোনাৰ চাব পাৰিব, ইয়াতে প্ৰথম আলিফ কি? চিধাই আছে। কি আছে? চিধা আছে, ঠিক আছে? প্ৰথমত আহিছে। তাৰপিছত মাজত আহিলে কি হ'ব? চিধাই থাকিব, কাৰণ আলিফ সেইটো চিধাই থাকিব। ইয়াৰ লগত কি হ'ব? আখৰ যোগ হ'ব। যেনেকৈ আমি বাৰ লগত যোগ কৰি আছোঁ, কি? বা প্লাছ আলিফ আমি যদি যোগ কৰোঁ তেনেহ'লে কি হ'ব? সেইটো হ'ল কি? বাৰ ৰূপ। সেইটো কি? বাৰ ৰূপ। আৰু ইয়াতে আমি কি কৰিব লাগিব? চিধা এটা আলিফ দিব লাগিব। তো কি হ'ল? বা প্লাছ আলিফ হৈ গ'ল, ঠিক আছে? তাৰপিছত সেইটো হ'ল কি? মাজত আহিলে এনেকুৱা হ'ব। তাৰপিছত শেষত আহিলে আপোনাৰ কেনেকৈ হ'ব? শেষত আহিলে ছেম তেনেকুৱাই থাকিব। আপোনাৰ ইয়াতে চাব পাৰিব, যেনেকুৱা বাবুন আছিল, মাজত আছিল। তো ইয়াতে কি? চফা। কি আছে? ফা। তো আছে, স্বাদ আছে, ফা আছে, তাৰপিছত কি আছে? আলিফ আছে, শেষত আছে। তো শেষত আহিলে কি হ'ব? চিধা হৈ থাকিব। তো ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে কি আছে? মই আৰু অলপ ডাঙৰ কৰি দি আছোঁ, চাগে আপোনালোকে দেখিব পৰা নাই। তো ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে কি আছে? সৰ্বপ্ৰথমত ইয়াতে কি আছে? আলিফ আছে। আলিফ থাকিলে সৰ্বপ্ৰথমত চিধা। তাৰপিছত মাজত আছে বাবুন, এইটো এটা বা, এইটো এটা বা, তো মাজত আছে আলিফ। তো ইয়াতো কি আছে? চিধা আছে। আৰু শেষত যদি আলিফ থাকে, আপোনাৰ ইয়াতে চাব পাৰিব শেষত আছে, তথাপি ইয়াতে কি আছে? চিধা আছে।
বা ইয়াতে আপোনাৰ পাৰিব চিধা আছে। তো আলিফ প্ৰথমত আহক, মাজত আহক, শেষত আহক, যিকোনো ঠাইতে আহক আলিফ কি কৰিব? চিধা হৈ থাকিব। কি হৈ থাকিব? চিধা হৈ থাকিব। সকলোৱে বুজি পাইছে? পাইছে নে নাই? ঠিক আছে। তো আজি যিমানকেইটা হৰফ আছে সেইকেইটা পঢ়ি আজি আমাৰ পাঠটো কি কৰিম? শেষ কৰিম। ঠিক আছে? তো সকলোৱে পৰা ইয়াতে আপোনালোকে চাব পাৰিব আমাৰ ইয়াতে আপোনালোকে চাব পাৰিব সৰ্বপ্ৰথম আমাৰ কি দিছে? পাঠৰ নাম কি দিছে? পাঠৰ নাম কি দিছে? বাবুন। পাঠৰ নাম কি দিছে? বাবুন। বাবুন মানে কি? দরজা। আপনারা ইয়াতে চাব পাৰিব এইটো দরজা হয়। তো এইটো কি ক'ব? বাবুন। তো বাবুন আলিফ ক'ত আছে? আলিফ ক'ত আছে? মাজত আছে। ক'ত আছে? মাজত। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব ইবৰাতুন। সকলোৰে পৰা ইবৰাতুন, আসাদুন দুটাত প্ৰথমত আছে। তাৰপিছত বাবুন ওয়াহিদুন দুনিয়া সফা। তো শেষৰ দুটাত কি আছে? শেষত আছে। আৰু এই মাজৰ দুটাত কি আছে? মাজত আছে। কিন্তু ধৰণটো কি থাকিব? চিধাই থাকিব, চিধা। তো আপোনাৰ ইয়াতে চাব পাৰিব ইয়াতে কি আছে? আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে কি আছে? খালী ঠাই আছে। তো ইয়াতে আপোনালোকে লিখি লৈ আহিব। কেনেকৈ লিখি ল'ব মই ইয়াতে দেখাই আছোঁ। তো ইয়াতে আছে বাৰ, ইয়াতে কি লাগিব? আলিফ, তলত কি? ইবৰাতুন। ঠিক আছে? এনেকৈ আপোনালোকে কি কৰিব? লিখি লৈ আহিব। এইকেইটা লিখি লৈ আহিব আৰু ইয়াতে লিখি লৈ আহিব। লিখি কাইলৈ লিখি লৈ আহিব। ইনশাল্লাহ মই কালি চেক কৰিম। তো আজি ইয়াতে সামৰিছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।